নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম শ্ব আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আজি আমি কেইবাটাও শিতানত বিশেষ কিছুমান বিষয় আপোনালোকৰ বাবে আনিছো আৰু প্ৰথমটো বিষয় হৈছে অসমৰ চলচ্চিত্ৰৰ বৰ্তমান অৱস্থা দুদিনমানৰ আগতে ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানৰ ছবিবোৰৰ নাম ঘোষিত হৈছে আৰু এই তালিকাত অসমৰ 4খন ছবিৰ অন্তৰ্ভুক্তিয়ে সাধাৰণ ৰাইজৰ মাজত আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে ইণ্ডিয়ান পেনোৰামাৰ বাবে ছবি নিৰ্বাচন প্ৰক্ৰিয়াটো তীব্ৰ প্ৰতিযোগিতামূলক পেনোৰামাৰ বাবে নিৰ্বাচন কৰা 21খন ফিচাৰ ফিল্ম আৰু 20খন নন ফিচাৰ ফিল্মৰ বাবে প্ৰতি বিভাগতে প্ৰায় 250খন ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে এই ছবিবোৰৰ মাজৰ পৰা প্ৰতিযোগিতাত উত্তীৰ্ণ হৈ এখন নন ফিচাৰ আৰু 3খন ফিচাৰ ফিল্মে স্থান পোৱাটো সন্দেহাতীতভাৱে অসমৰ বাবে সন্মানবৰ্ধক আৰু উদ্দীপক সংবাদ আমি আজি অসমীয়া সিনেমাৰ বৰ্তমানৰ প্ৰসংগটো আনিব লগা হ'ল দুটা কাৰণত এটা হ'ল জ্যোতিচিত্ৰবন বা চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ নতুন মানুহ এতিয়া দায়িত্ব লৈছে আৰু আনটো হ'ল কোভিড পৰিস্থিতিৰ পাছত এতিয়া সিনেমা হল খুলিছে চিত্ৰগ্ৰহণ আৰম্ভ হৈছে নতুন সিনেমাই মুক্তি লাভ কৰিছে আৰু তাৰ মাজতে আন্তৰ্জাতিকভাৱে অসমৰ 4খন ছবিয়ে সন্মান বুটলি আনিছে আৰু তাৰ ভিতৰতে অন্যতম হ'ল যে এটা সহজ সৰল জাতি চহৰৰ যান্ত্ৰিকতাৰ পৰা বহু নিলগত প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটা বিশেষ জাতিৰ জীৱন সংগ্ৰামক অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে সেইটোৱে হৈছে যিখন সিনেমাৰ কথা আমি উল্লেখ কৰিব বিচাৰিছো ডিমাছাসকলৰ জীৱন পদ্ধতি জীৱন সংগ্ৰাম ডিমাছা ভাষাৰ ছবি চেমখৰত য'ত সু অভিনয় আৰু সু পৰিচালনাৰে নিজকে উজ্বলাই তুলিলে আইমি বৰুৱাই অসমৰ জনপ্ৰিয় অভিনেত্ৰী তেওঁ পৰিচালনাও কৰিছে প্ৰযোজনাও কৰিছে মই প্ৰথমে আইমি বৰুৱাক স্বাগতম জনাব বিচাৰিছো লগতে চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ নতুনকৈ তেওঁ দায়িত্ব পাইছে তেওঁ আমাৰ সৈতে থাকিব আমি সামগ্ৰিক এই বিষয়সমূহ আলোচনা কৰিম আমি বৰুৱা প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো মনৰ ভাৱ আপোনাৰ কেনেধৰণে প্ৰকাশ কৰিব ধন্যবাদ অত্যন্ত বেছি সুখী আসলতে মোৰ দৰে এগৰাকী সাধাৰণ অভিনেত্ৰীয়ে প্ৰথম পৰিচালনা কৰা ছবিখনতে এনে ধৰণেৰে সন্মান পাম বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু তাতকৈ ডাঙৰ কথা যে ইণ্ডিয়ান পেনোৰামাত ইনগ্ৰেল ফিল্ম যে যিখন ছবিৰে ইণ্ডিয়ান পেনোৰামা আৰম্ভ হ'ব সেই ছবিখন মোৰ প্ৰথম পৰিচালিত আৰু মোৰ অভিনীত ছবিখন হ'ব পাৰে বুলি আসলতে কল্পনা কৰাৰ সাহসো কৰিব পৰা নাছিলোঁ মোৰ বাবে ছবিখন নিৰ্বাচিত হওক সেয়াই ডাঙৰ সপোন আছিল ডিমাছাবাসীৰ আশীৰ্বাদত অসমবাসীৰ আশীৰ্বাদত ই সম্ভৱ হ'ল গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ বৰ সুন্দৰ কথা কৈছে ছবি নিৰ্মাণ অকল পইচা বিনিয়োগ কৰা বা কেৱল পইচা উভতাই অনা এটা ব্যৱসায় নহয় ইয়াক সাধাৰণ ৰাইজে এটা সন্মান বুলিও বিবেচনা কৰে আৰু বহু স্থানত আমি দেখিবলৈ পাইছোঁ ভাৰতৰ অভিনেতা অভিনেত্ৰীসকলক দেৱ দেৱীৰ সৈতে জ্ঞান কৰে এই কথাবোৰে প্ৰমাণ কৰে যে আমাৰ সমাজত বৰ্তমান চিনেমাৰ গুৰুত্ব কিমান এতিয়া অসমৰ কথালৈ আহিছোঁ যিহেতু অসমৰ এতিয়া নতুন চৰকাৰৰ ওপৰত সকলোৰে বিশ্বাস আছে আৰু অসমীয়া চিনেমা উত্তৰণৰ কথাটো আছে আপোনালোকে কেনেধৰণে আগবঢ়াই লৈ যাব কি পৰিকল্পনা আছে বাৰু চাওক মোৰ দৰে এগৰাকী সাধাৰণ অভিনেত্ৰীয়ে বা সাংস্কৃতিক কৰ্মীয়ে কিমান দূৰ আগবঢ়াই লৈ যাম বুলি ক'লে আচলতে বৰ ভাল নুশুনিব মই নিজৰ সাধ্য অনুসৰি যিমান পাৰোঁ মই সদায় চেষ্টা কৰিম এটাই আশা যে ছবিৰ লগত যিহেতু জড়িত গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলত আচলতে ইমান সুন্দৰ কাহিনী আছে আমি সাংস্কৃতিকভাৱে ইমান চহকী এই সকলোবোৰ মোৰ ইচ্ছা যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি কেতিয়াবা ৰাইজক দেখুৱাব পাৰোঁ আমাৰ ধুনীয়া ঠাইখিনি আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য সেইটো মোৰ এটা ডাঙৰ সপোন আৰু সেই সপোনটোকে অন্তৰত ৰাখি আচলতে চেমখন আৰম্ভ কৰিছিলোঁ গতিকে ভৱিষ্যত সময়ত এনেধৰণে বিভিন্ন কাম কৰিব খোজোঁ আৰু আজীৱন ছবিৰ লগত জড়িত কাম কৰি থাকিব পাৰিলে সুখী হৈ থাকিম চাগে ঠিকই আপুনি থাকক অলপ সময় মই সীমান্ত শেখৰৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ দিল্লীৰ পৰা তেওঁ আমাৰ সৈতে লাইভত আছে সীমান্ত শেখৰ আপোনাৰ কাষলৈ গৈছোঁ নতুন দায়িত্ব গ্ৰহণ কৰিছে তাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ কোভিডৰ পাছত এতিয়া নতুনকৈ চিনেমা হলসমূহ পুনৰ খুলিছে আৰু চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে সকলোৱে চিনেমাক লৈ আশা কৰিছে আপুনি চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ দায়িত্ব পাইছে অতি ভাল কথা কি পৰিকল্পনা আপোনাৰ অসমৰ চিনেমাক লৈ সীমান্ত শেখৰ এজন শিল্পকৰ্মী হিচাপে আপোনালোকে মোক যথেষ্টখিনি মৰম দিছে এতিয়া এক নতুন যাত্ৰা আৰু যি এক নতুন যাত্ৰাত এক নতুন গুৰু দায়িত্ব আপোনালোকে অৰ্পণ কৰিছে সেই গুৰু দায়িত্ব মই সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰি যাম
ভাল কথা আপুনি সম্পূৰ্ণ নিষ্ঠাৰে গুৰু দায়িত্বসমূহ পালন কৰিব কিন্তু সমান্তৰালভাৱে আমি জানিব বিচাৰিছোঁ ব্যৱসায়িকভাৱে যাতে অসমীয়া চিনেমা আগবাঢ়ি যায় তাৰ বাবেও কিবা চিন্তা চৰ্চা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে অসমীয়া চলচ্চিত্ৰ জগতৰ এক বিশেষ পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে আমি যথেষ্টখিনি আঁচনি গ্ৰহণ কৰিম ঠিক আছে আপুনি লাইনত থকা আমাৰ সৈতে মই পুনৰ আইমি বৰুৱা কাষলৈ গৈছোঁ আজিকালি মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত চিনেমাৰ কথা সন্নিৱিষ্ট হৈছে কিন্তু যদি চিনেমা সন্দৰ্ভত শিক্ষকসকলৰ সঠিক ধাৰণা নাথাকে তেনেহ'লেও অসুবিধা হ'ব পাৰে এই যিবোৰ নতুন নতুন ব্যৱস্থা লোৱা হৈছে তাক লৈ আপুনি কি মনৰ ভাৱ কি কেনেধৰণে প্ৰকাশ কৰিব মানে বৰ্তমান সময়ত ব্যৱসায়ৰ উদ্দেশ্যত নিৰ্মাণ কৰা একোখন চিনেমাৰ প্ৰতি ৰাইজৰ কেনে মনোভাৱ থাকে হয় হয় কওক এখন দেশৰ আচলতে চিনেমাই সেই দেশৰ সংস্কৃতি সেই দেশৰ ঐতিহ্য জীৱন যাপন প্ৰণালী খুব সুন্দৰকৈ উপস্থাপন কৰে আমি কোনো এখন দেশৰ ছবি এখন চালে সেই ঠাইখন সাংস্কৃতিকভাৱে কিমান উচ্চ বা তেওঁলোকৰ মানসিকতা তাৰ কিছু আভাস পাওঁ গতিকে মই ভাবোঁ যে ছবি এটা ডাঙৰ মাধ্যম আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য আমাৰ পৰম্পৰাক দেখুওৱা আৰু ই আমাৰ পাঠ্যক্ৰমৰ এটা বিষয় নিশ্চিতভাৱে হ'ব লাগে মই ভাবোঁ যে ইয়াক প্ৰতি মহাবিদ্যালয়ত আচলতে একোটা পাঠ্যক্ৰম থাকিব লাগে যিদৰে ধৰক আজিকালি শিশু আপোনালোকে চাব যে কেৱল মাত্ৰ কিতাপৰ চাৰিবেৰত বান্ধি ৰখা নহয় আৰু আজিকালি অভিভাৱকসকলেও সেই কথা খুব ভালকৈ উপলব্ধি কৰিছে যাৰ বাবে আজিকালি ল'ৰা ছোৱালীবোৰে খেলিবলৈ যদি আগ্ৰহ প্ৰকাশ কৰে মাক দেউতাকে তেনেধৰণে আগুৱাই লৈ গৈছে কোনোবাই নাচিব খুজিছে কোনোবাই অভিনয় কৰিব খুজিছে তেনেধৰণে যোনে যেনেকৈ বিচাৰে আগুৱাই লৈ যায় এই ক্ষেত্ৰত অসমত এতিয়াও কিন্তু কোনোবাখিনিত অভিনয় কেৱল মাত্ৰ অভিনেতা হৈ যে সচ্ছলভাৱে চলিব পাৰিব সেই কথাটো এতিয়ালৈকে সম্পূৰ্ণভাৱে ঠনধৰি উঠা নাই কিছু ক্ষেত্ৰত মই নিজেও অভিনেত্ৰী হিচাপে এই কথা কোনো ক্ষেত্ৰত অনুভৱ কৰোঁ আমি যেতিয়া অভিনয় আৰম্ভ কৰিছিলোঁ মই নিজেও অভিনেত্ৰী হিচাপে আমি লগতে মোৰ দেউতাই বিশ্বাস কৰিছিলে যে ল'ৰা ছোৱালী সমান গতিকে মোকো কৈছিলে যে তুমি অভিনয় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ আন এটা পথো ভাবি থবা যি ধৰণে মই সৰু সুৰা কিবা কিবি ব্যৱসায় আৰম্ভ কৰিছিলোঁ আৰু সেই কামবোৰ এতিয়াও কৰোঁ কিন্তু বাহিৰত চাব আপুনি আজি যদি মহাৰাষ্ট্ৰত চাই কেৰালাত চাই তাত কিন্তু অভিনেতা অভিনেত্ৰীসকলে অভিনয় কৰাৰ পাছত আকৌ একাষৰীয়াকৈ ব্যৱসায়ৰ কথা চিন্তা নকৰিলেও হয় যদিও তেওঁলোকে কৰে নকৰিলেও তেওঁলোকে সুন্দৰভাৱে চলিব পাৰে কিন্তু আমাৰ অসমত সেই অৱস্থা এতিয়াও আহি পোৱা নাই তাৰ বাবে আমি সকলোৱে একেলগ হৈ কাম কৰিব লাগিব অসমীয়া ছবিক অসমৰ ছবি কেৱল মাত্ৰ অসমীয়া ছবি বুলি মই নকওঁ অসমৰ ছবিক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ লগতে যি ধৰণে ধৰক এতিয়া ইৰানিয়ান এখন চিনেমাৰ কথা কোৱাৰ লগে লগে আমি আগ্ৰহ প্ৰকাশ কৰোঁ তাত বিভিন্ন সমস্যাৰে ভৰপূৰ কিন্তু তাৰ পাছতে ইমান সুন্দৰ সুন্দৰ ছবি নিৰ্মাণ হয় তাত ঠিক তেনেধৰণে আমিও আমাৰ ছবিক এটা পৰ্যায়লৈ লৈ যাব মানে খোজো আৰু মই বিশ্বাস কৰোঁ যে আমি পাৰিম কাৰণ চাওক আপুনি ইণ্ডিয়ান পেনোৰামাতে আমাৰ অসমৰ বাবে ইমান ভাল খবৰ যোৱা সময়খিনি যোৱা 2 বছৰ সকলোৰে বাবে কষ্টকৰ আছিল কিন্তু তাৰ মাজতো ইমান সুন্দৰ সুন্দৰ নিৰ্মাতাসকলে ছবি নিৰ্মাণ কৰিছে গতিকে আমাৰ মাজত কেতিয়াও ভাল কাম কৰা মানুহৰ অভাৱ নাই গতিকে আমি এই মানুহখিনিক লৈ সকলোৱে আগবাঢ়ি যাব লাগিব হয় সেইটো ভাল কথা আছে ভাল কাম কৰা মানুহৰ অভাৱ নাই আপোনাৰ ছবিয়ে আন্তঃৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনিলে অসমৰ 4খন ছবিয়ে এই সন্মান পাইছে বৰ ভাল কথা কিন্তু যিসমূহ ছবিয়ে সন্মান পাইছে সেই ছবিসমূহত দৰ্শক বাৰু কিমান পায় আমি দৰ্শক প্ৰায় শূন্য অৱস্থাতে দেখিবলৈ পাওঁ এই ছবিসমূহক লৈ এতিয়া চৰকাৰৰ বাৰু কৰণীয় কি হ'ব পাৰে মানে মই আৰু এটা কথা কওঁ জিফ যিটো ফেষ্টিভেল এটা জ্যোতিচিত্ৰ মানে খুব সুন্দৰ ফেষ্টিভেল এটা আৰম্ভ কৰিছিল যিটো কোভিডৰ বাবে যোৱা হয়তো প্ৰায় 2 বছৰে হোৱা নাই এই যে ছবি চোৱাৰ যে ধাৰণাটো কিছু ক্ষেত্ৰত হয়তো সলনিও কৰিবলগীয়া হ'ব পাৰে জিফত যিবোৰ ছবি আহিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইমান সুন্দৰ সুন্দৰ ছবি যিবোৰ সাধাৰণতে আমাৰ হলত দেখা পোৱা নাযায় কিন্তু সেই ছবিবোৰে মানুহৰ মানসিকতা সলনি কৰে একেটা বস্তুকে আন বহু ধৰণে ভাবিবলৈ চিন্তা কৰিবলৈ খুৰাক দিয়ে গতিকে তেনেধৰণৰ ছবিও আমি চাব লাগে আৰু ছবিৰ বিষয়ে আপুনি যে প্ৰথমতে ক'লে যে এটা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে সেই পাঠ্যক্ৰমৰ জৰিয়তে আমি যেতিয়া ছবিসমূহক পুংখানুপুংখভাৱে বিশ্বৰ
শ্ৰেষ্ঠ ছবিসমূহক ব্যাখ্যা কৰিম তাৰ জৰিয়তে যেতিয়া ছাত্ৰ ছাত্ৰীসমূহে ছবিৰ গভীৰতাক বুজি পাব তেতিয়াই মই ভাবো যে ভাল ছবি চোৱাৰ আগ্ৰহ বাঢ়িব আৰু তাৰ জৰিয়তে আমি আমাৰ সমাজখন আৰু সুন্দৰ কৰি তুলিব পাৰিম বৰ সুন্দৰ কথা মোৰ আৰু এটা অন্তিম প্ৰশ্ন থাকিব আপোনালোক কিন্তু তাৰ পূৰ্বে মই পুনৰ সীমান্ত শেখৰৰ কাষলৈ যাব বিচাৰিছোঁ সীমান্ত শেখৰ ডাঙৰীয়া যেহেতু এতিয়া এই সমগ্ৰ বিষয়টো আন ভাষাৰ ছবিৰ সৈতে ফেৰ মৰা প্ৰসংগটো আহিছে আপোনাৰো বহুখিনি দায়িত্ব আছে কেনেধৰণৰ পৰিকল্পনা আছে বাৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে চলচ্চিত্ৰ জগতৰ এক পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে যিকেইখন আঁচনি ৰূপায়ণ কৰা হৈছে গোটেইকেইখনতে আপোনালোকৰ দিহা আৰু পৰামৰ্শ আমি সদায় কামনা কৰিছো এই আঁচনিকেইখন আমি সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিব পাৰিলে অনাগত দিনত অসমীয়া চলচ্চিত্ৰ জগতখনে এক বিশেষ পৰিৱৰ্তনৰ মুখ দেখিবলৈ সক্ষম হ'ব হয় ঠিকই মই আমি বৰা কাখলৈ আকৌ এবাৰ কৈছোঁ অন্তিম প্ৰশ্নটো হ'ল এতিয়া যেহেতু চলচ্চিত্ৰ সংক্ৰান্তীয় কামবোৰ কৰিবলৈ জ্যোতি চিত্ৰবন আছে লগতে চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আছে তেওঁলোকে যদি সুচাৰুভাৱে কামবোৰ কৰি যায় তেনেহ'লে হয়তো আগন্তুক দিনত অসমীয়া চিনেমাৰ অতি এক সুন্দৰ দিশ আমি দেখিবলৈ পাম নহয় জানো নিশ্চয় আচলতে বৰ্তমান সময়ত চৰকাৰখনে যদিও ময়ো অকণমান পৰোক্ষভাৱে তাৰ কিছু লোকৰ লগত জড়িত কিন্তু মই এটা কওঁ যে চৰকাৰখনে সঁচাকৈ বহু ক্ষেত্ৰত ভাল কাম কৰি আছে গতিকে ৰাইজৰ বিশ্বাস আহিছে চৰকাৰখনৰ প্ৰতি আৰু আমাৰ যি দুজন ব্যক্তিয়ে আমাৰে সহকৰ্মী তেওঁলোক দুইজনে ইমান সুন্দৰ দুটা পদ পাইছে মই বিশ্বাস কৰোঁ যে সাংস্কৃতিক কৰ্মী হিচাপে তেওঁলোকে যোৱা এটা দীঘলীয়া সময় এই মানুহখিনিৰ লগত পাৰ কৰিছে গতিকে আহিব লগা সময়ত জ্যেষ্ঠসকলৰ সুন্দৰকৈ আশীৰ্বাদ লৈ তেওঁলোকৰ পৰামৰ্শ লৈ আমাৰ ছবি জগতৰ লগতে সম্পূৰ্ণ ফালে যাতে সাংস্কৃতিকভাৱে সকলো ফালৰ পৰা আমি আগুৱাই যাব পাৰোঁ এইবোৰ দিশত লক্ষ্য দিব আৰু তেওঁলোকলৈ শুভকামনা থাকিল বহুত বহুত ধন্যবাদ আপোনাক এইখিনি সময় আমাক দিয়াৰ বাবে মই এবাৰ পুনৰ সীমান্ত শেখৰৰ কাষলৈ যাব বিচাৰিছোঁ মোৰ অন্তিমটো প্ৰশ্ন হ'ল যে OTTৰ এতিয়া আগ্ৰাসন চলিছে আৰু এই OTTৰ আগ্ৰাসনে অসমৰ চিনেমাকো কিন্তু প্ৰভাৱিত কৰিছে সীমান্ত শেখৰ ডাঙৰীয়া অসমীয়া চিনেমা OTTত উপলব্ধ কৰিবলৈ বাৰু আপুনি কিবা চিন্তা চৰ্চা কৰিছে নেকি পদক্ষেপ কিবা থাকিব পাৰে নেকি ডিজিটেল মাধ্যমবিলাক যেনেকে OTT হওক বা আন ডিজিটেল মাধ্যমবিলাকে হওক সেইবোৰ অসমীয়া চিত্ৰ জগতৰ কাৰণে যথেষ্টখিনি দৰকাৰী আজিৰ সময়ত যিহেতু আমি দেখিছো যে নৱ প্ৰজন্মই বহুত বেছি আগ্ৰহী ডিজিটেল মাধ্যমৰ জৰিয়তে যিকোনো সিনেমা বা যিকোনো বস্তু উপভোগ কৰিবৰ কাৰণে যথেষ্ট বেছি আগ্ৰহী গতিকে আমি নিশ্চয়কৈ সেইটোৰ দিশৰ প্ৰতি আমাৰ চকু আমি ৰাখিছো কিন্তু তাৰ লগতে যিটো পৰম্পৰাগত পদ্ধতি যিটো চিত্ৰগৃহৰ যিটো এটা পৰম্পৰাগত পদ্ধতি আমাৰ চলি আহি আছে বিনোদনৰ কাৰণে সেই পদ্ধতিটোক আমি কিন্তু আৰু সমানে আগবঢ়াই লৈ যাব লাগিব দুটা পদ্ধতি যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়া নিশ্চয়কৈ ব্যৱসায়িক ক্ষেত্ৰত যথেষ্টখিনি আমূল পৰিৱৰ্তন হ'ব অসমীয়া চিত্ৰ জগতলৈ গতিকে ব্যৱসায়িক দৃষ্টিকোণটো আমি ৰাখিবই লাগিব কিয়নো যদি ব্যৱসায়িক দৃষ্টিকোণটো আমি গুৰুত্ব নিদি পেলাই আমি বেলেগ এটা গুৰুত্ব নিদি যদি আমি চলো তেতিয়াহ'লে আমি দেখা পাম যে যথেষ্টখিনি প্ৰযোজক আৰু পৰিচালক আগবাঢ়ি নাহিব চিনেমা বনাবৰ কাৰণে গতিকে ব্যৱসায়িক ক্ষেত্ৰখনত তেখেতসকলক কেনেকৈ বেছি লাভান্বিত কৰিব পাৰি লগতে অসমীয়া চলচ্চিত্ৰ জগতত যাতে আৰু নতুন প্ৰডিউচাৰ্ছ চিনেমা বনাবৰ কাৰণে আগবাঢ়ি আহে নতুন ডাইৰেক্টৰ চিনেমা ডাইৰেকশ্যন কৰিবৰ কাৰণে পৰিচালনা কৰিবৰ কাৰণে আগবাঢ়ি আহে নতুন অভিনেতা অভিনেত্ৰী কলাকুশলী আগবাঢ়ি আহে তাৰ বাবে আমি যথেষ্টখিনি যত্ন ৰাখিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্টখিনি আশা আছে এই জগতখনক যাতে আমি নতুন মাত্ৰা দিব পাৰোঁ আৰু তেখেতৰ নিৰ্দেশ নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ মুঠতে আশা কৰা হৈছে যে নতুন চৰকাৰখনে সকলো দিশ চোৱা চিতা কৰি সকলো দিশৰ ভূ ভা লৈ এক সুস্থিৰ নীতি গ্ৰহণ কৰিব আৰু যাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰই এক নতুন গতি লাভ কৰিব মই অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতেই নিগম নিকাৰ যিসকলে দায়িত্ব লাভ কৰিছে তেওঁলোকৰ মনৰ ভাৱৰ বুজ ল'ম গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা বা আন আন যিসমূহ দায়িত্বত আছে তেওঁলোকে কি পৰিকল্পনা গ্ৰহণ কৰিছে জনসাধাৰণৰ বাবে সেইখিনি কথাৰ বুজ ল'ম বাণিজ্যিক বিৰতিৰ পাছত লৈছোঁ বিৰতি Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম
পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাইম শ্ব' নিগম নিকাত নতুন মানুহ আহিল বিভাগসমূহক লৈ তেওঁলোকৰ পৰিকল্পনা কি গুৱাহাটীবাসীয়ে কেতিয়া পাব জাইকা প্ৰকল্পৰ পানী ফিচাৰী খুলি যুৱ প্ৰজন্মৰ সংস্থাপনৰ পথ কিমান মসৃণ হ'ব বা বাণিজ্যিকভাৱে ৰপ্তানিৰ ক্ষেত্ৰত বা আমাৰ বিভিন্ন ব্যৱসায়িক খণ্ডৰ উন্নতিৰ ক্ষেত্ৰত বা আমাৰ সামগ্ৰীসমূহ আন দেশলৈ নিয়াৰ ক্ষেত্ৰত আন ৰাজ্যলৈ নিয়াৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব পাৰে সকলো বিষয়ে আমি আলোচনা কৰিম কাৰণ আমাৰ সৈতে তিনিগৰাকী অতিথি থাকিব প্ৰথম দুগৰাকী হৈছে GMDৰ অধ্যক্ষ নতুনকৈ তেওঁ নিযুক্তি পাইছে নাৰায়ণ ডেকা আৰু লগতে থাকিব গুৰুজ্যোতি দাস তেওঁ আসাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ অধ্যক্ষৰ দায়িত্ব এইবাৰ লাভ কৰিছে আৰু সুনীল ডেকা থাকিব অসম বাণিজ্যিক উত্তৰণ সন্থাৰ তেওঁ হৈছে অধ্যক্ষ এইবাৰ দায়িত্ব লাভ কৰিছে আসাম ট্ৰেড প্ৰমোশ্যন অৰ্গেনাইজেশ্যন বুলি যাক কোৱা হয় আৰু বাণিজ্যিক দিশটো কেনেধৰণে চোৱা চিতা কৰা হ'ব সকলো বিষয়ে আমি কথা পাতিম লগতে গুৱাহাটী উন্নয়নৰ কথা পাতিম আৰু যিসকল আমাৰ যুৱ প্ৰজন্ম আছে যুৱ প্ৰজন্মই ফিচাৰী খুলি কেনেধৰণে সংস্থাপনৰ বাট মুকলি কৰিব সেই সকলো কথা থাকিব আজিৰ দ্য প্ৰাইম শ্ব'ৰ এইটো শিতানত মই প্ৰথমে স্বাগতম জনাইছোঁ নাৰায়ণ ডেকা ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ GMDৰ অধ্যক্ষৰ দায়িত্ব আপুনি পাইছে এবাৰ নমস্কাৰ নিউজ 18ৰ সমূহ দৰ্শকলৈকে মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ পৰিকল্পনা কি আছে বাৰু আপোনাৰ প্ৰশ্ন বহুত আছে গুৱাহাটীবাসীৰ প্ৰশ্ন পৰিকল্পনা বুলি ক'লে ঠাউতে কোৱা অকণমান অসুবিধা হ'ব মই প্ৰথমতে আমাৰ ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমাৰ বিজেপিৰ ৰাজ্যিক নেতৃত্বক মই ধন্যবাদ জনাইছোঁ যে গুৱাহাটী মহানগৰৰ নিচিনা এখন বৃহৎ মহানগৰৰ উন্নয়নৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰিছে মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখি এই দায়িত্ব দিছে মই সম্পূৰ্ণ সেই আস্থাৰ বিশ্বাস মই ৰাখি পেলাই গুৱাহাটী মহানগৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিম গুৱাহাটী মহানগৰখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ বুলি কোৱা হয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন উত্তৰ পূবৰ দুৱাৰৰ পৰা উন্নীত কৰি উত্তৰ পূব এছিয়াৰ দুৱাৰ হিচাপে উন্নত কৰাৰ কাৰণে যথেষ্টখিনি চিন্তা চৰ্চা কৰিছে আৰু এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী মহোদয়ৰ এই যিটো দৃষ্টি যিটো সপোন সেই সপোনক সাকাৰ কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ সুন্দৰ আমি কথা পাতি থাকিম আপোনাৰ সৈতে আৰু এই মুহূৰ্তত আমাৰ সৈতে মঙলদৈৰ পৰা লাইভত আছে আসাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ নতুন নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া মই তেওঁকো স্বাগতম জনাইছোঁ দাস ডাঙৰীয়া অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক প্ৰথমেই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় পৰিকল্পনা কি আছে বাৰু আপোনাৰ নতুন এই বিভাগটোক লৈ পোনপ্ৰথমে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাৰ বাবে আৰু এই দায়িত্ব অৰ্পণ কৰাৰ বাবে ভাৰতবৰ্ষৰ আমাৰ অসম ৰাজ্যৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ যি সপোন এই সপোন কিমানখিনি পাৰো বাস্তৱত ৰূপায়িত কৰিব নাজানো কিন্তু যারা কাম কৰিবলৈ হেঁপাহ আছে আৰু ফিচাৰী ডিপাৰ্টমেণ্টটো বা আমাৰ এই যিটো মেইন উন্নয়ন বিভাগটো বিষয়ে যিখিনি পাৰো অলপ জানো বহুত গোটেইখিনি অধ্যয়ন কৰা নাই এতিয়ালৈকে নিশ্চয় কাম আৰম্ভ কৰিলে পাৰিম কিন্তু মই যিমান পাৰি থলুৱা মাছ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিম আৰু যাতে সালানি মাছটো আহি থাকিব বা আমি আহাটো কেনেকে ৰোধ কৰিব পাৰি বা আমাৰ লোকেল মাছটো উৎপাদনটো বৃদ্ধি কৰিলে নিশ্চয় আমি সালানি মাছটো হ্ৰাস কৰিব পাৰিম হেতুৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিম আৰু ভিতৰত কমাই লওঁ কাম কৰা আৰম্ভ কৰোঁ তেতিয়া নিশ্চয় অনাগত দিনত কাম কি উন্নয়ন কৰিব পাৰোঁ নিশ্চয় গম পোৱা যাব হয় গুৰুজ্যোতি দাস ডাঙৰীয়া অসমৰ মাছৰ বজাৰখনৰ আপুনি কথা কৈছে বহুত ডাঙৰ এখন বজাৰ অসমৰ বহু মানুহে মাছ খায় আৰু এতিয়া নতুনকৈ মাছ পালনো কৰা হৈছে বহুতে ফিচাৰীও খুলিছে আপুনি কৈছে সালানি দিয়া মাছৰ কথা আপুনি বা সালানি মাছৰ কথা কৈছে আপুনি সমান্তৰালভাৱে আন কেইটামান প্ৰসংগ উত্থাপন হয় বহুতে সময় এইখিনি কথা কৈ থাকে আপুনি অৱশ্যে অধ্যয়ন কৰিব বিভাগটোত সোমাই কিন্তু ইউৰিয়া দিয়া মাছৰ কথা বৰবিৰূপী মাছৰ কথাও বিভিন্ন সময়ত উত্থাপন হৈ থাকে এই দিশবোৰ আপুনি কেনেধৰণে চাব বাৰু তেনে কথাটো হ'ল আমি যদি এই কথাবিলাকৰ ওপৰত চাওঁ কৃষি ক্ষেত্ৰখনত অধিক ইউৰিয়া ইউজ কৰি বা অধিক সাৰ ব্যৱহাৰ কৰি
আমি যেন বিষ পান কৰিছো তেনেকৈ এটা অনুভৱ হৈছে আৰু সেইটো ঠিক মাছত এতিয়া আৰম্ভ কৰিছে এতিয়া আমি মানুহে মানুহৰ শত্ৰু হৈছো আপুনি কিমান নিয়ন্ত্ৰণ কৰিব আমি যদি মানুহসকল নিজে যদি সাৱধানতা নকৰো নিজে যদি আমি পৰিৱৰ্তন নহওঁ আমি প্ৰত্যেকে পৰিৱৰ্তন হ'ব লাগিব যে মোৰ লৰাই খাব মোৰ ছোৱালীয়ে খাব মোৰ কোনোবা বংশ পৰিয়ালে খাব আমাৰ বা মানুহে খাব মানুহৰ প্ৰতি যি মৰম মানুহৰ প্ৰতি যি ভাল পোৱা এতিয়া মানুহবোৰ যেন এনেকুৱা হৈছে যেন কম সময়ৰ ভিতৰত অধিক উৎপাদন কৰিব মাছটো ডাঙৰ কৰিব অধিক পইচা লাভ কৰিব যে ব্যৱসায় ভিত্তিটো যেন এনেকুৱা বেছিকে বাঢ়ি গৈছে মন মগজুলৈ সেই কথাবিলাক হ্ৰাস কৰিব লাগিব মই আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে যিসকলে এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰে তেওঁলোকক মই বিনম্ৰতাৰে অনুৰোধ কৰিছো তেওঁলোকে যাতে তেনেকুৱা ধৰণৰ কাম নকৰে যাতে মানুহক যেটো ডাইৰেক্ট মানে মাৰাটো নহয় তেওঁলোক আল্টিমেট মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ যি এটা ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে যদি হেতু ৰোধ কৰে তেওঁলোকে যদি বন্ধ কৰে মই একদম কৰজোৰে বিনতি আৰু বিনম্ৰতাৰে অনুৰোধ জনাইছো আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে ঠিক আছে আৰু মই চেষ্টা কৰিম কেনেকৈ এটো ৰোধ কৰিব পাৰি হয় আপনি থাকক আমাৰ সৈতে আমি আৰু কথা পাতিম বহুকেইটা প্ৰশ্ন আছে দৰ্শকসকলৰ মই এবাৰ নাৰায়ণ ডেকা ডাঙৰীয়া কাষলৈ পুনৰ আহিছোঁ ডেকা ডাঙৰীয়া গুৱাহাটীৰ যি উন্নয়নৰ কথাটো আছে বা GMDৰ যেটো আপুনি দায়িত্ব লাভ কৰিছে সেই GMDৰ এটা বিষয়ক লৈ কিন্তু বহুতৰে আশা এতিয়াও মানে সজীৱ হৈ আছে গুৱাহাটীবাসীৰ আশা যেটো এতিয়াও বাস্তৱ হোৱা নাই সেইটো হৈছে খোৱা পানী যোগান বিশেষকৈ পানীৰ যি শোচনীয় অৱস্থা গুৱাহাটী মহানগৰীত প্ৰত্যেক ঘৰে ঘৰে পানী কিনিব লগা হয় ভাড়া ঘৰৰ ভাড়াটিয়াৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় মালিকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এইবোৰ এটা নিত্যনৈমিত্তিক ঘটনালৈ পৰ্যবেক্ষিত হৈছে জায়কা প্ৰকল্পৰ পানী কেতিয়া পাব এই কথাবোৰ কেনেধৰণে আপুনি সচেতা কৰিব আপুনিটো ভাবিছে কিবা অলপ হলেও বা আপুনিও নিজেই ভুক্তভোগী এগৰাকী গুৱাহাটীৰ সমস্যা হয় হয় মোৰ চাওক মোৰ যে 55 বছৰ বয়স পাৰ হৈ গল আৰু এই 55 বছৰ বয়সৰ ভিতৰত মই 40 বছৰ গুৱাহাটীতে কটাইছো মোৰ জীৱনৰ অধিক কাল মই গুৱাহাটীতে কটাইছো গুৱাহাটীৰ বিভিন্ন সমস্যাৰ লগত আমি সহভাগ কৰিছো গতিকে গুৱাহাটীৰ প্ৰতিটো সমস্যাই এজন গুৱাহাটীৰ সিটিজেন হিচাপে মোৰ জ্ঞাত এতিয়া পানী কথা হয় খুব অতি দুখ লগা কথা আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ বৃহত্তম নদী ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ গাতে লাগি আছে কিন্তু গুৱাহাটীবাসী ৰাইজক আমি আজিও পৰ্যাপ্ত পৰিমাণে খোৱা পানী দিব পৰা নাই এতিয়া জায়কা প্ৰজেক্টৰ বিষয়ে আজি খুদিছে মই আজি উত্তৰ দিয়াটো সমস্যা নহব মই বিভাগৰ দায়িত্বটো ভালকৈ লওঁ বিভাগৰ আমাৰ বিভিন্ন বিষয়ববীয়া আছে মানে আজি আপোনাক খুদিছো আমি সময় সময় কিন্তু আপোনাক মনত পেলাই থাকিম ৰুমন্থন কৰাই থাকিম কাৰণ আমাৰ দায়িত্ব হ'ল জনসাধাৰণৰ অসুবিধা দূৰ হ'ব লাগে হয় নিশ্চয় আমি ভাল পাইপ সংস্থাপন কৰা হ'ল পাইপ সংস্থাপন কৰা হোৱাৰ পাছতো আজি কোপতি পানী পোৱা নাই কোনেও পানী আমি ভাল পাম আমাৰ সংবাদ মাধ্যমৰ এই ভূমিকাক আমি সদায় প্ৰশংসা কৰোঁ আমাৰ ভুলবোৰ আঙুলিয়াই দিয়া আমাৰ কৰ্ম ফৰাই থকাটো আমি প্ৰশংসা কৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক দেখিছে তেওঁ আমি যিমান ভাবো বা সংবাদ মাধ্যমে যিমান ভাবিছে বা আমাৰ ভাৰতবৰ্ষৰ বা অসমৰ জনসাধাৰণে যিখিনি আশা কৰিছে তাতকৈ বেছি আগত মুখ্যমন্ত্ৰী মহোদয় আগতে ভাবি লয় কাম আৰম্ভ কৰে পৰিকল্পনা কৰে মুখ্যমন্ত্ৰী মহোদয়ও গুৱাহাটীক লৈ বিভিন্ন পৰিকল্পনা কৰিছে আজি গুৱাহাটী অকল খোৱা পানীৰ কথাটো আমাৰ এটা ডাঙৰ সমস্যা হৈছে কাৰণ আমাৰ গ্ৰাউণ্ড ৱাটাৰৰ লেভেলটো বহুত তললৈ গুচি গ'ল সাধাৰণ মানুহে এটা গুৱাহাটীত মানে বৰিং কৰি পানী খাব নোৱাৰা হ'ল 1000 ফুট 2000 ফুটলৈকে পানী তললৈ পানী নোপোৱা হ'ল এনেকুৱা বিভিন্ন কথা আমাৰ এটা সমস্যা আছে গতিকে অতি শীঘ্ৰে যাতে গুৱাহাটীবাসী ৰাইজক আমি খোৱা পানী দিব পাৰোঁ আমি দেখিছোঁ যে কলকাতাত দুটা ধৰণৰ পানী কলকাতা ৰাইজে পায় এটা ট্ৰিটেড পানী এটা আনট্ৰিটেড ৱাটাৰ এই ট্ৰিটেড ৱাটাৰটো যাতে আমি কম পৰিমাণে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে গুৱাহাটীৰ গংগাৰ ডাইৰেক্ট পানীটো মানে কলকাতাবাসী ৰাইজক মানে কলকাতা নগৰ উন্নয়নে দিয়ে যাতে হেতুৰে মানে বিভিন্ন ধোঁৱা পখলা বা মানে যিবিলাক কাম কৰিবৰ কাৰণে তাৰ লগত দুটা কথা এটা হ'ল ট্ৰিটেড ৱাটাৰৰ কনজাম্পচনটো কমি যাব দ্বিতীয়তে আনট্ৰিটেড ৱাটাৰটোৰে আমি গাড়ী ধোৱা আমাৰ ফুলৰ বাগানত পানী দিয়া কাপোৰ ধোৱা এইবিলাক কাম কৰাৰ লগতে আমাৰ গ্ৰাউণ্ড ৱাটাৰটোত আমি পানীটো আমি কম খৰচ কৰিম আৰু এই পানীটোৱে গ্ৰাউণ্ড ৱাটাৰ লেভেলটো আকৌ কিছু আমাক এটা মানে পৰ্যায়লৈকে আনিব তেনেকুৱা কিছু আমি চিন্তা কৰিব পাৰিম নিশ্চয়কৈ এইবিলাক কথা আমি গুৱাহাটীৰ যিমানবোৰ GMDৰ যিমানবোৰ ষ্টেক হোল্ডাৰ আছে আমাৰ ষ্টেণ্ডিং কাউন্সিলৰ সন্মানীয় বিষয়ববীয়াসকল আছে গুৱাহাটী GMDৰ আমাৰ যিমানবোৰ বিষয়া কৰ্মচাৰী আছে সকলো ইমান বছৰ কাম কৰি আছে গুৱাহাটীৰ উন্নয়নৰ কাৰণে কষ্ট কৰিছে কামো কৰিছে যথেষ্টখিনি হৈছে আৰু হ'ব লগাও আছে আৰু
আটাইতকৈ ডাঙৰ কথা গুৱাহাটী উন্নয়নৰ আটাইতকৈ ডাঙৰ ষ্টেক হোল্ডাৰ হ'ল গুৱাহাটীৰ ৰেচিডেণ্ট আমাৰ গুৱাহাটীৰ বাসিন্দাসকল গুৱাহাটীৰ বাসিন্দাবিলাকো গুৱাহাটীখনক নিজৰ চহৰ বুলি তাক মানে যান জঁটৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি জাবৰ নিষ্কাশনৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি পানী কিমান কম ইউজ কৰি আমি আমাৰ গ্ৰাউণ্ড ৱাটাৰটো আমি ছেভ কৰিব পাৰোঁ এই গোটেইখিনি কথা আমি চৰকাৰী ব্যৱস্থাৰে কৰিব আৰু গুৱাহাটী মহানগৰৰ প্ৰতিগৰাকী বাসিন্দাই প্ৰধান ষ্টেক হোল্ডাৰ হিচাপে তেওঁলোকেও কিন্তু গুৱাহাটীখনক মানে আমি মহানগৰ উন্নয়ন সমিতিয়ে কাম কৰি নিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ সহায় আমাৰ প্ৰয়োজন হ'ব আৰু অনাগত দিনত মই গুৱাহাটী মহানগৰৰ বাসীৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰা মই এই সহায় সহযোগ কামনা কৰিম দুদিন হৈছে মাত্ৰ আপোনাক দায়িত্ব দিয়া আৰু দুদিন হোৱাৰ পাছতে আমি আপোনাক ষ্টুডিঅ'লৈ এই কাৰণেই মাতি আনিছোঁ যাতে গুৱাহাটীবাসীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপুনি আৰম্ভণিৰ পৰাই যাতে এটা সদৰ্থক ভূমিকা গ্ৰহণ কৰিব পাৰে আমি সেইবাবেই আশা কৰিছোঁ যে এটা টাইম লিমিট আপুনি বান্ধি দিব বিশেষকৈ খোৱাপানীৰ সমস্যাৰ ক্ষেত্ৰত বা যিবোৰ সমস্যা আছে আপুনি নতুনকৈ দায়িত্বভাৰ লোৱাৰ পাছতেই কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পাছতেই সেইখিনি হৈ উঠিব বুলি আমি মনে প্ৰাণে আশা কৰি আছোঁ গুৱাহাটীবাসী হিচাপে নিশ্চয় ঠিকে আছে আমি কথা পাতি থাকিম আপোনাৰ সৈতে মই গুৰুজ্যোতি দাসৰ সৈতেও কথা পাতিম সময় বাণিজ্যিক বিৰতিৰ হৈছে বিৰতিৰ পাছত আমি আলোচনা আগবঢ়াই নিম এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম অতি সোনকালে উভতি আহিম পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ আজি দুগৰাকী বিশেষ অতিথি আমাৰ সৈতে লাইভত আছে ষ্টুডিঅ'টো আছে এগৰাকী হ'ল নাৰায়ণ ডেকা GMDৰ অধ্যক্ষ তেওঁ নিজৰ সমষ্টিত বহুখিনি কাম কৰিছে আৰু তেওঁ এগৰাকী কৰ্মবীৰ হিচাপে পৰিচিত বুলি বহুতে কয় বহুতে দাবীও কৰে লগতে গুৰুজ্যোতি দাস বিধায়ক হিচাপে তেওঁ সুচাৰুৰূপে দায়িত্ববোৰ পালন কৰিলে এবাৰ আছাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ দায়িত্ব পাইছে আৰু দায়িত্ব পায়ে তেওঁ কৈছে যে ইউৰিয়া দিয়া মাছ পৰবিষৰূপী মাছ এইবোৰ সকলো নিষিদ্ধ হ'ব তাৰ বিৰুদ্ধে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব গুৰুজ্যোতি দাস ডাঙৰীয়া সক্ৰিয়ভাৱে আপুনি নামি পৰিব লাগিব এতিয়া যুদ্ধত হয় নিশ্চয় যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন বা যি বিশ্বাসত মোক এই দায়িত্ব পালন কৰিছে যিমান পাৰোঁ এটা চেষ্টা কৰিম মই আপোনাক প্ৰথমেই ক'লোঁ যে আমাৰ মানুহখিনিও সেই চিন্তাধাৰা সলনি কৰিব লাগিব যে ব্যৱসায়টো আমি কৰিছোঁ যিমান পাৰোঁ আমি ভাল মাছ খুৱাবৰ কাৰণে চেষ্টা কৰিব লাগিব যদি এনেকুৱা ধৰণৰ কথাবিলাকে সমাজৰ ক্ষতি কৰিব আমি ইনডাইৰেক্টলি আমি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছোঁ এই কথাবিলাক যাতে আমি নিজে বুজিব লাগিব আৰু মানুহেও বুজিব লাগিব এই কথাটো সেইকাৰণে মই এইটো আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে আহ্বানো জনাইছোঁ চাওঁ কিমানখিনি আগে দায়িত্ব লৈ লওঁ গোটেই কথাবিলাক বুজি লওঁ কেনেদৰে আৰু আমাৰ যিহেতু ডাইৰেক্টৰ আছে ফিচাৰী ডাইৰেক্টৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো সপোন যে গোটেই ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ গাঁৱে গাঁৱে পুখুৰী গাঁৱে গাঁৱে মাছ এনেকুৱা ধৰণৰ এটা যি চিন্তাধাৰা এইটো বহুত ভাল চিন্তাধাৰা আৰু মই ভাবোঁ গোটেই অসমবাসী ৰাইজ উপকৃত হ'ব আৰু প্ৰত্যেকে এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব যে আমি যিহেতু খাদ্যৰ ওপৰত আমি প্ৰতিটো বস্তুৱে যাতে ভাল খাদ্য খাব পাৰোঁ সুন্দৰ খাদ্য খাব পাৰোঁ যাতে পৰিষ্কাৰ খাদ্য খাব পাৰোঁ যাতে আমি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰে এইটোৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগিব আমি নিজকো গুৰুত্ব দিব লাগিব সমাজখনৰ ওপৰতো গুৰুত্ব দিব লাগিব হয় অসমৰ মাছৰ বজাৰখন ডাঙৰ বুলি মই আৰম্ভণিতে কৈছোঁ আপোনাক যেতিয়া প্ৰশ্ন সুধিছিলোঁ এই ডাঙৰ মাছৰ বজাৰখনত এটা সংস্থাপনৰ বাট মুকলি হৈছে শেহতীয়াভাৱে ফিচাৰী খুলিছে অসমৰ যুৱ প্ৰজন্মই তেওঁলোকক লৈ আপোনাৰ বাৰু কি পৰিকল্পনা হ'ব অধিক যাতে যুৱ চাম ওলাই আহে তাৰ বাবে কিবা ভাবিছে নেকি আপুনি এতিয়া আপোনাক জনাবলৈ পাই সুখী হ'ম যে মই যোৱা 5টা বছৰ বিধায়কৰ দায়িত্বত থাকোঁতে যি ব্যক্তিগতভাৱে বা কমিউনিটি ফিচাৰী আমি বহুতখিনি ৰাইজক দিছিলোঁ আৰু তাৰ পৰা এতিয়া বহু লোকে মাছ উৎপাদন কৰি অলপ জীৱিকা পোহপাল দি আছে পৰিয়ালটোক আৰু কমিউনিটি হিচাপেও আমি যিটো ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ তেতিয়াও সেইসকলেও এটা ৰাজহুৱাভাৱে এটা ইনকাম লাভ কৰি আছে আৰু এতিয়া চিন্তা কৰিম যে আমি যদি আমাৰ শিক্ষিত যুৱক যুৱতীবিলাকে যদি আহে এপাৰ্টৰ জৰিয়তে বহুত স্কিম বিভিন্ন সুবিধা দিছে ফিছ ফাৰ্মাৰবিলাকক যথেষ্টখিনি সুবিধা আছে কিন্তু উচিত ভাৱে তেওঁলোকে চৰকাৰী যি সুবিধা লাভ কৰি যাতে সেইখিনিক ভালভাৱে ব্যৱহাৰ কৰিলে মই ভাবোঁ যথেষ্ট পৰিমাণে তেওঁলোকো উপকৃত হ'ব আমাৰ সমাজখন ৰাজ্যখন আৰামত উপকৃত হ'ব সেইটোৱে আমি দুটা বস্তু নিবনুৱাও আমি ৰোধ কৰিব পাৰিম
কিন্তু এতিয়া এটা কথা আমাৰ সমাজত বিশেষকৈ অসমত মই দেখিছোঁ যে চৰকাৰী চাকৰি নাই পোৱা মানে নিবনুৱা তো আমি কাম কৰিলেও যিকোনো এটা কাম আমি উপাৰ্জনৰ ক্ষেত্ৰত যদি আমি নিজকে উৎসৰ্গিত কৰোঁ নিজকে আমি যদি তাক ব্যৱহাৰ কৰোঁ মোক তেতিয়াহ'লে আমিতো নিবনুৱা নহয় কাম কৰি প্ৰতিটো বৃত্তিয়ে আমাৰ সমাজত প্ৰতি প্ৰয়োজনীয় সেইকাৰণে আজি যদি কোনোবাই যে মই মাছ উৎপাদন কৰি মই ভালকে ইনকাম কৰি মোৰ ঘৰখন চলাম তো আৰামত পাৰে মই দেখিছোঁ ধুনীয়াকৈ কৰিব পাৰে কাৰণ আমাৰ গাঁওবিলাকত দেখিছোঁ কিছুমান গ্ৰুপে বা কোনোবা 4-5জনে লগ লাগি 4-5টা পুখুৰী বা ফিচাৰী এনেকৈ লিজত লৈ তেওঁলোকে কিছু পইচা ইনকাম কৰা মই দেখিছোঁ এইকাৰণে মই ভাবিছোঁ যে মাছ উৎপাদন কৰি ভাল পইচা ইনকাম কৰিব পাৰি এতিয়া আমি চেষ্টা কৰিম বিল কিমান আছে কিমান কি গোটেই কথাবিলাক আমি ডিপাৰ্টমেণ্টত সোমালে গম পাম আৰু কেনেকৈ আমি মাছৰ বজাৰখন নিয়ন্ত্ৰণ কৰিব পাৰি কেনেকৈ আমি যুৱ প্ৰজন্মক আমি এই মীন উৎপাদনৰ ক্ষেত্ৰত আগ্ৰহী কৰিব পাৰি এই কথাবিলাকৰ ওপৰত আমি নিশ্চয় গুৰুত্ব প্ৰদান মীন পালনৰ কথা যিহেতু কৈছে নাৰায়ণ ডেকা ডাঙৰীয়া নিজেও বায়োফ্লক ফিচাৰী প্লান্টৰ সৈতে জড়িত এটা বৃহৎ আকাৰত তেওঁ কামখিনি কৰি আছে গুৰুজ্যোতি দাসৰ এই কথাখিনিৰ সৈতে সামঞ্জস্য ৰাখি যদি আমি কওঁ অলপ যদি আপুনি সেই সন্দৰ্ভতো কৈ দিয়ে GMDৰ কথা বাৰু আমি পাতিমেই এইখিনি কথাও যদি আপুনি অলপ কৈ দিয়ে হয় আমাৰ অসমখন আমাৰ ফিছ ডেফিচিটেড ষ্টেট মাছৰ এতিয়াও বহুত চাহিদা অসমত আছে অসমৰ মানুহৰ মানে প্ৰধান ৰুচি হ'ল মাছ মাছক লৈ অসমৰ মানে অৰ্থনীতিত মানে অৱদান যোগাব পৰা বহুতখিনি মানে উপায় আছে গুৰুজ্যোতি দাস ডাঙৰীয়া এজন খুব কামৰ আগ্ৰহ থকা ব্যক্তিক মুখ্যমন্ত্ৰী মহন্তই দায়িত্ব দিছে আমাৰ ফিচাৰী মিনিষ্টাৰ ডাঙৰীয়াও এই ক্ষেত্ৰত যোৱা 5টা বছৰ নিৰ্দলীয় নিৰ্বিচ্ছিন্নভাৱে কাম কৰি আছে আৰু নিশ্চয়কৈ আমাৰ অসমীয়া যুৱ সমাজক এই মাছৰ ব্যৱহাৰৰ লগত যদি আমি জড়িত কৰিব পাৰোঁ আমি এটা ৰিভলিউশ্যন আনিব পাৰিম মই নিজে দেখিছোঁ আমাৰ বহু ল'ৰা এতিয়া সাধাৰণ গ্ৰেড 4 চাকৰি যেতিয়া মানে এডভাৰটাইজমেণ্ট কৰে তাত এমটেক ল'ৰাই গ্ৰেড 4 চাকৰিৰ কাৰণে মানে গ্ৰেড 3 চাকৰিৰ কাৰণে এপ্লাই কৰা আমি দেখিছোঁ কিন্তু এনেকুৱাও বহু ল'ৰা দেখিছোঁ যে কোনোদিন স্কুলৰ দেওনা পাৰ হোৱা নাই তেওঁলোকে ৰাতিপুৱা মানে ঘৰে ঘৰে গৈ আহি পেলাই মাছ বিক্ৰী কৰিছে মানে মাছ বিক্ৰী কৰি 2-3 হাজাৰ টকা দিনটোত ইনকাম কৰিছে মাহত 60,000 পৰা 90,000 টকা ইনকাম কৰিছে বহু ল'ৰা তেনেকুৱা আমি দেখিছোঁ গতিকে কিন্তু এই ব্যৱসায়ৰ ক্ষেত্ৰত এই ধৰণৰ মানে হেৰিৰ ক্ষেত্ৰত আমাৰ অসমীয়া যুৱ প্ৰজন্ম বিশেষকৈ আগবাঢ়ি অহা আমি দেখা নাই গতিকে আমি অসমীয়া যুৱ প্ৰজন্মক এই ব্যৱসায়টোৰ লগত জড়িত কৰাব লাগিব এই ব্যৱসায়টোক আমি বৈজ্ঞানিকভাৱে আমি আগুৱাই লৈ যাব লাগিব আৰু চৰকাৰে ইতিমধ্যে ইয়াত যথেষ্ট গুৰুত্ব দিছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত ফিচাৰী ডিপাৰ্টমেণ্টক জড়িত কৰাবৰ কাৰণে খুব আগ্ৰহ প্ৰকাশ কৰিছে মই নিজেও এটা মানে এইটো বায়োফ্লক্স নহয় আচলতে RAS একোৱা ৰিচাইক্লিং একোৱা চিষ্টেম বুলি যিটো আমাৰ নতুন টেকনলজি আছে তাৰ আধাৰত মই ডাঙৰ প্ৰজেক্ট এটা আৰম্ভ কৰিছোঁ তাত মোটামুটি কেইবা হাজাৰ টন মাছ প্ৰতি মাহে উৎপাদন হোৱাৰ এটা পৰিকল্পনা হাতত লৈছোঁ আৰু তাৰ লগত আমি অসমীয়া যুৱ সমাজক তাতে জড়িত কৰাব বিচাৰিম এই বিষয়ে পৰিকল্পনা আছে পিছত আমি আৰু এতিয়া গুৰুজ্যোতি দাসৰ দৰে এগৰাকী যুৱ প্ৰতিনিধি যুৱ শক্তি যেহেতু ইয়াত নামি পৰিব আশা কৰোঁ আমি গুৰুজ্যোতি দাস ডাঙৰীয়া অধিক ফলপ্ৰসূ হ'ব অধিক কাৰ্যকৰী হ'ব এক্টিভলি আপুনি লাগি পৰিব মই নাজানো কিমান ফলপ্ৰসূ হ'ব পাৰিম অধিকটো ক'ব নোৱাৰোঁ কিন্তু মই এটা ৰিভলিউশ্যন আনিব চেষ্টা কৰিম যে মই যিমান পাৰোঁ বিভাগটোক আগুৱাই লৈ যাম আৰু থলুৱা মাছৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিম আৰু প্ৰতিখন বছৰত যাতে আমাৰ থলুৱা মাছৰ যিটো চাহিদাটো আমি ৰাইজক যোগান ধৰিব পাৰোঁ সেইটোৰ ওপৰত যিমানখিনি পাৰোঁ মই আপোনাক আজি আপোনাৰ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক আৰু কথা দিছোঁ যে আমাৰ যিবিলাক বিলত উৎপাদন হয় এই মাছবোৰ ক'ত যায় আমাৰ বিলত উৎপাদন হোৱা আমাৰ পুখুৰীত উৎপাদন হোৱা মাছবোৰ ক'ত যায় তা হয়তো বিজ্ঞানসন্মতভাৱে ব্যৱসায় ভিত্তিত নোলোৱাৰ কাৰণে আমি উৎপাদিত মাছবোৰ আমি হয়তো বজাৰত আনি দিব পৰা নাই বজাৰত এৰি দিব পৰা নাই সেইকাৰণে আমি বিজ্ঞানসন্মতভাৱে বা আমি ব্যৱসায়িক ভিত্তিত যদি পুখুৰীবোৰ খান্দো বা আমি এইবিলাক গুৰুত্ব দিওঁ মাছ উৎপাদনৰ ক্ষেত্ৰত তেতিয়া মই ভাবোঁ আমি অনায়াসে আমাৰ থলুৱা মাছৰ জৰিয়তে আমি বাহিৰৰ
বহিৰাজ্যৰ পৰা মাছ নানাকেও আমি চলি যাব পাৰোঁ আজি দৰঙত আমাৰ যথেষ্ট পুখুৰী আছে দৰঙী ৰজাই শাসন কৰা দিনৰ পৰা আমাৰ যদি গ্ৰাম্য অঞ্চলত চাই প্ৰতিখন ঘৰৰ সন্মুখত এটাকে আমি পুখুৰী বুলি কওঁ পুখুৰী আছে যেটো আমাৰ ঘৰতো আছে যে আমি যদি খেনে পুখুৰীবিলাকত ভালদৰে মাছ পোহো বা পোহপালন কৰোঁ ভালকে মাছক আমি খাদ্য দিওঁ কিন্তু যদি ব্যৱসায় ভিত্তিত আমি লওঁ তেনেহ'লে মই ভাবোঁ চালানী মাছৰ আমি প্ৰতিখন ঘৰে ব্যৱহাৰ কৰিব নালাগে কাৰণ আমি প্ৰতিদিনে খাবৰ কাৰণে নিশ্চয় ঘৰৰ পুখুৰীটোৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ হয়তো বিয়া সকামৰ কাৰণে এটা বেছি মাছ লাগে অধিক মাছ লাগে তাৰ কাৰণে হয়তো চালানী মাছ ব্যৱহাৰ কৰে সেইকাৰণে প্ৰতিটো পৰিয়ালে যদি অসমৰ ৰাজ্যত যদি উপলব্ধি কৰে যে আমি চালানী মাছ আমিও নাখাওঁ আমি আমাৰ অতিথিকো নোখোৱাওঁ বা আমি আপ্যায়ন নকৰোঁ বিয়া বা কাজত এই কথাটো যেতিয়া উপলব্ধি কৰিব তেতিয়া মই ভাবোঁ আমাৰ থলুৱা মাছে যথেষ্টখিনি যোগান ধৰিবলৈ সক্ষম হ'ব আৰু ইচ্ছা প্ৰকাশ কৰিব আৰু কেতিয়াবা আমি দেখিছোঁ মই বিয়া সভাই যেতিয়া যাওঁ যে মাছ বুলি ক'লে কোনোবাই খাব ইচ্ছা নকৰে চালানী আৰু যদি কয় যে আমি লোকেল মাছ তেতিয়া মাছটো খায় ঠিক তেনেকুৱা ধৰণৰ সেইকাৰণে মই ভাবোঁ যদি এইটো আমাৰ পৰিয়ালবিলাকে অসমৰ প্ৰতিটো পৰিয়ালে যদি বিয়া সভাই এই কথাটো চিন্তা কৰে তেতিয়া নিশ্চয় আমিও সেই লোকেল মাছৰ যোগানৰ ক্ষেত্ৰত বা যিসকলে পুখুৰী বা যিসকলৰ ফিচাৰী যিসকলৰ এনেকুৱা ধৰণৰ এটা ব্যৱসায় আছে তেওঁলোকেও ইচ্ছা কৰিব যে হয় অসমৰ ৰাইজে এটা চালানী মাছ বৰ্জন কৰিছে আমাৰ লোকেল মাছৰ চাহিদাটো আছে আৰু বৃদ্ধি হৈছে আৰু তেতিয়া নিশ্চয় উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিব আৰু আমি যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ পাই আমাৰ জিলা মেইন বিষয়া কাৰ্যালয়ৰ জৰিয়তে কেইদিনমান আগত যেটো FPO ফিচাৰী ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনক প্ৰায় 10,000 কেজি হেৰি দিছে আপোনাৰ মাছৰ খাদ্য আমাৰ মন্ত্ৰী মহোদয় পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত নীল বিপ্লৱ গঢ়ি উঠিছিল কিন্তু আজি মই ভাবোঁ যে এই নীল বিপ্লৱৰ আমাৰ যিটো ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ তেওঁ যথেষ্ট কষ্ট কৰি আছে আমাৰ মই ভাবোঁ বহুতখিনি সুবিধাও আহে কিন্তু প্ৰপাৰ ইউজ প্ৰপাৰ ব্যক্তিজনে যদি কৰে যিগৰাকীয়ে পায় তেতিয়া মই ভাবোঁ যে চালানী মাছ অসমত কেতিয়াও প্ৰয়োজন নহয় সেইকাৰণে মই আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে এটা কথাই অসমৰ ৰাইজক বা যিসকলে এই ব্যৱসায়ৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আছে বা তেওঁলোকে লাগি আছে দিনে ৰাতিয়ে যাতে ব্যৱসায় ভিত্তিত আৰু মন দিয়ক আমাৰ চৰকাৰীভাৱে যিমানখিনি সুবিধা আছে আমি সিমান সুবিধা দিবৰ কাৰণে চেষ্টা কৰিম আমি যাতে আমাৰ অসমত উৎপাদিত আমি থলুৱা মাছ ব্ৰহ্মপুত্ৰৰ দৰে নদী জিয়া ধনচিৰিৰ দৰে নদী আৰু বিভিন্ন নদ নদীসমূহ আছে খাল বিল মুঠতে এক বিশেষ উদ্যোগ আপোনালোকে গ্ৰহণ কৰিব বৰ ভাল কথা আৰু আমি সেইটোৱে বিচাৰোঁ আৰু সময়ে সময়ে আমি আপোনালোকক আনি থাকিম সময়ে সময়ে প্ৰশ্নসমূহ সুধি থাকিম কিমানখিনি ফলপ্ৰসূ হৈছে ধন্যবাদ জনাইছোঁ গুৰুজ্যোতি দাস ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে মই GMDA সন্দৰ্ভত আৰু কেইবাটাও প্ৰশ্ন আছে স্মাৰ্ট চিটি আন্তঃগাঁথনি গুৱাহাটীৰ পৰ্যটনস্থলী উন্নয়ন এই সকলো কথা পাতিম লগতে কিছু প্ৰতিবেদনো আগবঢ়াম কিন্তু এইখিনিতে আকৌ সময় হৈছে বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছত পুনৰ স্বাগতম আমাৰ সৈতে আছে GMDAৰ নৱনিযুক্ত অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া আমি এতিয়া খুব কেইটামান বিশেষ প্ৰশ্ন সুধিম অলপ আপুনি উত্তৰসমূহ পইণ্ট ৱাইজ দিব পাৰিব প্ৰথমটো কথা হ'ল স্মাৰ্ট চিটি আন্তঃগাঁথনিৰ পৰিচালনা এই সকলো বিষয় কেনেধৰণে চাব বাৰু আপুনি হয় না মই প্ৰথমতে কৈছোঁ যে আমাৰ মই চকীখনত বহি লোৱাৰ পিছত মোৰ প্ৰথম দায়িত্ব হ'ব গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ আমাৰ অনগোয়িং প্ৰজেক্ট কি আছে পাইপলাইনত কি আছে আৰু ফিউচাৰ প্লেন কি আছে আৰু এই গোটেইখিনিৰ লগত এটা এৰিব নোৱাৰা কথা আছে আমাৰ এই গুৱাহাটীৰ এই সমস্যাবিলাকৰ বটল নেক কি আছে এই গোটেইখিনি কথা অধ্যয়ন কৰি স্মাৰ্ট চিটিখন আমি যিটো স্মাৰ্ট চিটিৰ ইছ্যু আহিছে এইটো এটা বহু চৰ্চিত বিষয় আৰু গুৱাহাটী উন্নয়ন নিগমৰ প্ৰতিটো কামৰ লগত গুৱাহাটীবাসীৰ প্ৰত্যক্ষ সম্পৰ্ক এইটো খুব এটা চেঞ্চিটিভ বিষয় আৰু গুৱাহাটীত আটাইতকৈ বেছি মানে ইণ্টেলেকচুৱেল মানুহ আটাইতকৈ সচেতন মানুহখিনি গুৱাহাটীত বসবাস কৰে বুলি আমি চবেই জানো গতিকে মই চেষ্টা কৰিম কিন্তু অকল স্মাৰ্ট চিটি ইছ্যুৱে নহয় গুৱাহাটীৰ মানে এক্সপেণ্ডেড এৰিয়াবিলাকৰ এতিয়া যিবিলাক সমস্যা
আজি গুৱাহাটীৰ মেইন এৰিয়াখিনি কিছু ষ্ট্ৰীমলাইন হৈছে বানপানী সমস্যা হওক ড্ৰেইনেজ ব্যৱস্থা হওক ৰাস্তা ঘাট হওক কিছু ষ্ট্ৰীমলাইন হৈছে কিন্তু লাহে লাহে আমাৰ যিবিলাক নিউলি গ্ৰোন এক্সপাণ্ডেড এৰিয়াবিলাক যিবিলাক গুৱাহাটীখন এতিয়া সম্প্ৰসাৰিত হৈছে সেইবিলাকত ৰাস্তা ঘাট খুব বেছি পৰিকল্পিতভাৱে হোৱা নাই তাত ড্ৰেইনৰ ব্যৱস্থা ঠিক তেনেকৈ নাই মানুহৰ ভেটিবিলাকৰ যিটো লেভেল সেই লেভেলৰ সামঞ্জস্য নাই যিয়ে লাষ্টত বনাইছে সি বহুত ওখ কৰি ভেটি বনাইছে যাৰ কাৰণে ড্ৰেইনৰ ব্যৱস্থাটো এটা ডাঙৰ এটা সমস্যা আহি পৰিব বহুতে এই বুলি কয় যে এইবাৰ বৰষুণ কম হ'ল সেইকাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী সিমান নহ'ল নহয় এইটো সত্য কথা এইবাৰ বৰষুণ কম হোৱাৰ কাৰণে গুৱাহাটীবাসী ৰাইজে কিছু সকাহ পাইছে কিন্তু এইটোতো আৰু প্ৰকৃতিৰ কথা এইটো আমাৰ কোনো এইটো মানে সদায় এইটো যে এনেকুৱা এটা পৰিৱেশ এতিয়া কৃত্ৰিম বানপানীৰ সৈতে যুঁজিবলৈ শীতকালতে আপুনি পদক্ষেপ ল'ব লাগিব তাৰ নিষ্কাশনৰ এটা বৈজ্ঞানিক এটা মানে চিন্তাধাৰা আমি কৰিব লাগিব আৰু আমাৰ GMDৰ যিখিনি মানুহ আছে মইতো জানো এইখিনি মানুহ কম্পিটেণ্ট মানুহ এইখিনি মানুহ যে আমি এটা টিম হৈ কাম কৰোঁ যদি টিম হৈ কাম কৰোঁ নিশ্চয়কৈ সমস্যাখিনি সমাধান কৰিব পাৰিম আৰু টিমৰ পৰা আমাৰ গুৱাহাটীৰ বাসিন্দাখিনি টিমৰ পৰা বাহিৰত নহয় গুৱাহাটীৰ পৰ্যটনৰ খুব এক সম্ভাৱনা আছে যিটো আজিলৈকে হৈ উঠা নাই বিশ্বৰ বহু মানুহে আহি ইয়াত কয় যে এইখন বৰ ধুনীয়া পৰ্যটনস্থলী হ'লহেঁতেন যদি ইয়াক ভালকৈ সজাই পৰাই ৰাখিব পৰা গ'লহেঁতেন তাৰ বাবেও আপুনি হয়তো পৰিকল্পনা কৰিব লাগিব হয় নিশ্চয়কৈ এইটো তাৰ বাবে পৰিকল্পনা কৰিব লাগিব মই কৈছোঁ যে আমি খুব সৌভাগ্যৱান আমি এনেকুৱা এজন ডাইনামিক মুখ্যমন্ত্ৰী পাইছোঁ যে তেওঁৰ অসমৰ এনেকুৱা এটা সমস্যা নাই এনেকুৱা এটা বিষয় নাই যিটো তেখেতৰ দৃষ্টি নাই যিটো তেখেতৰ দখল নাই যিটো তেখেতৰ পৰিকল্পনা নাই আমাৰ টুৰিজিমক লৈ পেলাইও মুখ্যমন্ত্ৰী মহোদয় সুন্দৰ পৰিকল্পনা কৰিছে ইতিমধ্যে কামাখ্যাখনক এটা সুন্দৰ টুৰিজিম হিচাপে ডেভেলপ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় প্ৰজেক্ট লৈছে GMD তাত কাম কৰি আছে আমাৰ ৰ'পৱেটো GMDৰ এটা তেনেকুৱা এটা ভাল এনেক্সাৰ এটা সংযোজন হৈছে ৰ'পৱেটোৰ আমি গুৱাহাটী যিখন পুৰণা আমাৰ কাৰাগাৰ আছিলে সেই কাৰাগাৰৰ বৃহৎ এৰিয়াটোত এটা সুন্দৰ বটানিকেল গাৰ্ডেন এখনৰ ইতিমধ্যে প্ৰাককলন প্ৰস্তুত হৈছে খুব সোনকালে তাৰ কাম আৰম্ভ হ'ব গুৱাহাটীৰ যিখিনি ঐতিহ্যমণ্ডিত যিখিনি মঠ মন্দিৰ আছে সেইবিলাককো পৰ্যটনস্থলীৰ এটা মানে প্ৰাণকেন্দ্ৰ হিচাপে তাত মানে পৰ্যটকে যাতে আকৰ্ষণ হয় তাৰ কাৰণে এটা লেভেললৈকে আপগ্ৰেড কৰাৰ কাৰণে আমাৰ GMDৰ তৰফৰ পৰা বিভিন্ন পৰিকল্পনা আছে আমি আশা কৰিছোঁ সেইখিনি আশা কৰিছোঁ লগতে কেইবাটাও বিষয় আছে পইণ্টকেইটা মই আপোনাক কৈ দিছোঁ যিটো আপুনি কৰিম বুলি ভাবিছে গুৱাহাটী চহৰৰ হৃদপিণ্ড স্বৰূপ পুৰণি ঘৰসমূহ যিবোৰ আমি বিভিন্ন দেশত দেখিবলৈ পাওঁ ঐতিহ্যমণ্ডিত যিসমূহ স্থান আছে বা ঘৰ আছে বা ঐতিহাসিক সমল বুলি যাক কওঁ আমি হিষ্টৰিকেল মনুমেণ্ট সেইসমূহ সংৰক্ষণৰ ক্ষেত্ৰতো আপোনালোকে পদক্ষেপ ল'ব পাহাৰ সংৰক্ষণ প্ৰকৃতি সংৰক্ষণ দ্বীপৰ বিলৰ কথাই যদি আমি কওঁ সেইসমূহ আপোনালোকে ল'ব আমি আশা কৰিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে ধন্যবাদ এতিয়া সময় হৈছে বিদায় লোৱাৰ কিন্তু বিদায় লোৱাৰ পূৰ্বে এক প্ৰতিবেদন আগবঢ়াইছোঁ এটা ভাল খবৰে চুই গ'ল নামৰূপক মঙলবাৰে নিশা ফটকা ফটাই আনন্দ প্ৰকাশ কৰিলে নামৰূপৰ একাংশ লোকে কিয় চাওক এই প্ৰতিবেদন আৰু আমি বিদায় লৈছোঁ নমস্কাৰ নামৰূপ সাৰ কাৰখানালৈ ভাল খবৰ বছৰি উৎপাদন হ'ব 3.90 লাখ মেট্ৰিক টন ইউৰিয়া ৰাজপথত ফটকা ফুটাই আনন্দ স্ফূৰ্তি দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এটা ভাল খবৰে আনিছে আশাৰ বতৰা নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি অসমৰ কৃষি খণ্ডলৈ অনবদ্য অৱদান আগবঢ়োৱা নামৰূপ সাৰ কাৰখানাৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফাললৈ ঢাল খোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 100 কোটি টকাৰ বিশেষ পেকেজ কাৰখানাটোৰ উৎপাদনক্ষম হৈ থকা দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে চৰকাৰে আগবঢ়াইছে এই পুঁজি এই ঘোষণাৰ পিছতে মঙলবাৰে নামৰূপত ৰাইজে নিশা ফটকা ফুটাই ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে 100 কোটি টকা মোকলাই দিয়াটো আমি আদৰণি জনাইছোঁ তেওঁলোকক আদৰণি জনাইছোঁ আৰু আমাৰ নামৰূপৰ কাৰণে অতি আনন্দৰ বিষয় যে এটা দীঘলীয়া সময় দাবী দাবাত চলি থকা হৈছিল যে নামৰূপ সাৰ কাৰখানাৰ পুৰণা গোটৰা ৰিভেম্প কৰিবৰ কাৰণে 100 কোটি টকা কুমাৰ ইঞ্জিনিয়াৰিং পাৱাৰ টিলাৰ